Hello everyone, কি খবৰ? তাকে কালি বাৰ্থডে পাৰ্টি হৈ চৰি কালি এনিভাৰ্চাৰী আমাৰ হৈ গ'ল। একদম ছাডেন এটা প্লেন আছিলে, একো আগতীয়াকৈ একেবাৰে ভবা নাই। লগে লগে ডিচাইড কৰিলোঁ আৰু চবকে ফোনতে আজিকালিতো কোৱা হয় ন, ফোনত ক'লোঁ আৰু আহিলে, সকলোবোৰে আহিলে। খালি দুটা ফেমিলি আহিব নোৱাৰিলে কাৰণ সিহঁতৰ মানে ইনভিটেশ্যন আছিলে আৰু এটা ফেমিলি আচলতে ছোৱালীজনী গা ভাল নাছিলে। একো নাই বাৰু, কাৰণ ছাডেন ক'লেতো কোনো আহিব নোৱাৰে ন। তথাপিও যে আহিলে যিখিনি গেষ্ট, বহুত বহুত থেংক ইউ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে দেই, তেখেতসকলক কৈছোঁ থেংক ইউ। আৰু আজি এতিয়া অলপ গিফ্ট আনৰেপিং কৰোঁ বুলি ভাবিছোঁ। আচলতে গিফ্ট আনৰেপিং কৰাটো চবেই চাই ভালেই পায়, আমাৰো ভাল লাগে। বিশেষকৈ গিফ্ট বুলি ক'লে সঁচাকৈ বৰ ভাল লাগে। মই মানে আচলতে গিফ্ট দিও ভাল পাওঁ, গিফ্ট লৈ ভাল পাওঁ বুলি ক'ব নোৱাৰি, বাট ষ্টিল কোনোবাই দিলে মানে ভাল লাগে বাৰু দেই, মনটো ভাল লাগি যায়। তাকে হয় নাই কওকচোন, আপোনালোকেও ভাল পায় ন, চবেই ভাল পায়। আৰু মই একচুৱেলি দিও ভাল পাওঁ, সৰুকৈ হ'লেও মই ৰিটাৰ্ণ গিফ্ট হ'লেও কেতিয়াবা মানুহক দিওঁ, মানে ভাল লাগে মানে যেতিয়া মন যায়। তাকে এতিয়া ৰেপিং কৰিব লৈছোঁ, আনৰেপ কৰিব লৈছোঁ। বিছনাতে কৰিছোঁ আৰু নিষ্ঠা স্কুলৰ পৰা মানে আহিলে, স্কুলৰ পৰা পোৱাহি নাছিলে তাই। মই বোলো তাইৰ কাৰণে ৰখিম বোলো, তাৰপিছত গিফ্টটো আনৰেপিং কৰিম। আৰু এই ব্লগটো কেতিয়া দিম নাজানো, মানে এনিভাৰ্চাৰী চলি থকা ব্লগতে দিওঁ নে নেক্সট ব্লগত দিম নাজানো দেই, কাৰণ এডিটিং কৰিলেহে গম পাম কিমানখিনি দীঘল হৈছে। যদি বেছি দীঘল হয়তো সুমিয়াব নোৱাৰিম। সেইকাৰণে আপোনালোকে যদি এই এনিভাৰ্চাৰী ব্লগতে যদি চাই আছে, অ'কে ইটছ ফাইন। আৰু যদি নাই চোৱা, নেক্সট ব্লগত এই ব্লগটো পাব আৰু কৰা ষ্টাৰ্ট কৰা। আৰু এই ব্লগটো মানে মই প্ৰেজেণ্ট যোনটো চলি আছে, আৰু এই ব্লগটো মই এনিভাৰ্চাৰী ব্লগতে দিওঁ নে এই ব্লগত দিওঁ নাজানো। য'তেই দিওঁ আপোনালোকে চাব, কাৰণ এই এনিভাৰ্চাৰী ব্লগটো যদি দীঘলীয়া হৈ গৈছে, মইতো এই ভিডিঅ'টো মানে এই ক্লিপিংটো মই এড কৰিব নোৱাৰিম যদি বেছি দীঘলীয়া হৈ যায়। যদি দীঘলীয়া নহয় তেতিয়াহ'লে এড কৰি দিম, নহ'লে এইটো ব্লগতে আমাক দেখা পায়ে আছে নহয় জানো। অ'কে, এতিয়া ষ্টাৰ্ট কৰোঁ। আনৰেপ কৰা। তুমি কি পুতলা লৈ আছা? এইটো চাওকচোন কেনেকুৱা ধৰণৰ পুতলা এইবিলাক মানে অৰ্ডাৰ দিছে, মই নিজেই গম পোৱা নাই কি কাৰ্টুন কেৰেক্টাৰ এইটো কি হয় প্ৰথম চাম। হা কি আহিছে? খোলাচোন চাওঁ, খোলা। অ'পেন। কি আছে? খোলা খোলা। কাগজ ওলাইছে, চাওঁ। চবে মোক বুদ্ধা গিফ্টিং কৰিছে। ইয়াৰ আগৰটো বুদ্ধাই আছিলে, চাওঁ দিয়া। ভাল লাগিছে দিয়া। থেংক ইউ। কোনে দিছে? থেংক ইউ। হা, এইটোতো কামৰ বস্তু। হা, কি হয়? চাওঁ, কাৰ্টুন কেৰেক্টাৰ নি? চাওঁ। অঁ, ইউনিকৰ্ণ। ইউনিকৰ্ণৰ হেৰি, এইখন বিচনা চাদৰ। চাওঁ, ইউনিকৰ্ণৰ বিচনা চাদৰ। এইটো কেতিয়াবা পাৰিলে দেখা পাব। এয়া ভাল লাগিছে দিয়া। অ'কে, নেক্সটটো ছেট। ৱাও, কাপ ভাল লাগিছে। হা, কাপ উইথ বাউল ভাল লাগিছে। গুড। আৰু খোলা। পাতল হয় বাৰু। আৰু এটা বুদ্ধা, তিনিটা বুদ্ধা পালোঁ। মজা লাগিছে ন, কিউট। এইটো ভাল লাগিছে, মানে কাপৰ ছেটটো। এখন বিচনা চাদৰ বহুত কামৰ হয় মোৰ কাৰণে।
তাৰপিছত এয়া বুদ্ধা দুজন, তাৰপিছত এয়া বাউল এণ্ড কাপ ছেট, তাৰপিছত আৰু এটা বুদ্ধা আছে, এইটো মই য়োগা ৰুমত আপোনালোকক দেখুৱাম বাৰু। অ'কে, থেংক ইউ ছ' মাছ এভৰিৱান। আৰু অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে। নিষ্ঠাৰ মানে এইখনহে বেছি চকু তাই, হা ইউনিকৰ্ণৰ বিচনা চাদৰখনে বেছি চকু তাই। আৰু এই বিচনা চাদৰখন দেখি নিষ্ঠাৰ বিৰাট ভাল লাগিছে আচলতে, যিহেতু কাৰ্টুন কেৰেক্টাৰৰ হয়। এনেও সৰু বাচ্ছাবিলাকে আচলতে কাৰ্টুন কেৰেক্টাৰে ভাল পায় নহয় জানো, কালাৰফুল হয়, ভাল লাগে। চ' সেই দেখিছে নহয় বিচনাখন পাৰি দিলোঁ এতিয়া, ধুনীয়া লাগিছেনে বাৰু। আৰু এয়া আছিল তাৰ পাছদিনাখনৰ দৃশ্য। মই অলপ অলপকৈ আচলতে প্ৰতিটো ব্লগতে মোৰ য়োগা ছেশ্যনবিলাক দেখুৱাওঁ, আপোনালোকে ব'ৰ নহ'ব, চাব কিন্তু দেই। আৰু এয়াও সেই একেই, মই অলপ ৱেইট লছ কৰিব পৰা কিছুমান আসন কৰোৱাই আছোঁ, আপোনালোকে চাওকচোন। মাউণ্টেইন, প্লেংক, এগেইন কাম বেক টু মাউণ্টেইন, প্লেংক, mountain, plank, again mountain, plank, again mountain, plank. Okay, hold for some time. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. Come to forearm plank, forearm plank, forearm plank. Yes. Hold, 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 hold. Hold. 6, 7, 8, 9. চাকি কেইগছ জ্বলোৱা দেখি আপোনালোকে ভাবিছে চাগে ন ক'তনো গৈছোঁ, আৰু এই বস্তুখিনি দেখি মেলি অলপ আইডিয়া লগাইছেনে বাৰু ক'ত যাব পাৰোঁ। আচলতে আমি গৈছিলোঁ মা মই ছট পূজাৰ কাৰণে চাকি জ্বলাবলৈ গৈছিলোঁ আচলতে। এয়া দেখিছেনে চাৰিওফালে প্ৰসাদ থৈ দিছে, আৰু এয়া হ'ল ধাইমা। মোৰ জানে ল'ৰা ছোৱালী তিনিটা, গোটেই তিনিটাকে এখেতেই মালিচ কৰিছিলে। আচলতে আমি জন্ম হোৱাৰ পিছত 2-3 মাহ মালিচ কৰোৱাওঁ, এখেতেই কৰায়। আৰু তেতিয়াৰ পৰা এটা ভাল চিনাকি হৈ গৈছিলে। আৰু যেতিয়াৰ পৰা গম পালোঁ যে এখেতে মানে ছট পূজাটো কৰে, মই যিহেতু মানুহ অলপ, তেওঁকে সদায় দিওঁ, প্ৰত্যেক বছৰে মই কিবা এটা আগবঢ়াওঁ, তেওঁ পূজা কৰি দিয়ে আমাৰ কাৰণে। আৰু এয়া চাওক ঠেকুৱা বনাই আছে। ছট পূজাৰ মেইন প্ৰসাদটো এয়াই হয়, আৰু এই প্ৰসাদটো খাই বহুত ভাল লাগে। আপোনালোকৰ ভাল লাগে নাই জনাবচোন। আৰু এনেকৈ পিঠা আচলতে কেইবা কেজিও বনাব লগা হৈছে আচলতে, কাৰণ মোৰ নিচিনাকৈ আৰু বহুত চিনাকি মানুহ আছে, তেখেতলোককো দিব লাগিব। এতিয়া বোলে গোটেই ৰাতি বনাব হেনো এনেকৈ প্ৰসাদ। ভাবকচোন কিমান কেজি বনাবলগীয়া হয়। আৰু এয়া চাওকচোন, ইয়াতে পূজা ভাগ কৰে। আচলতে নদী পাৰত কৰা নাই, ঘৰতে এনেকৈ পুখুৰী খান্দি লৈছে, ইয়াতে পূজা ভাগ কৰে। আৰু মই দেখুৱাই দিছোঁ আপোনালোকক, ধুনীয়াকৈ লাইট দি সজাই থোৱা আছে। আচলতে কিছুমানে নদী পাৰতো কৰে, কিন্তু এইবাৰ আমাৰ ডিব্ৰুগড়ত আচলতে নদী সোঁতটো বহুত বাঢ়ি আছিলে আচলতে, সেইকাৰণে অলপ দিয়া নাছিলে ইমান যাবলৈ, অলপ ছেফটি প্ৰিকশ্যন লৈ আছিলে। আৰু এয়া চাওক প্ৰসাদ দিছে খাবৰ কাৰণে, খিচিৰি। তেওঁলোকে নিজে নাখায়, কিন্তু যিসকল লোক ভক্ত আহে আচলতে তেওঁলোককে এই প্ৰসাদ আগবঢ়ায়। কিন্তু ইমান টেষ্টি আছিলে, মই 2-3 বাৰমান ল'লোঁ। আৰু এয়া চাওক চাৰিওফালে ইমান ধুনীয়াকৈ সজাই থৈছে, দিৱালীৰ নিচিনা, ভালো লাগিছে দেখি মেলি। The next day. হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ওলাইছোঁ এফালে। আচলতে গম পালে কালি ছট পূজালৈ গৈছিলোঁ, ৰাতি গধূলি তাৰমানে 7টামান বজাত। আজি এতিয়া 5টা বজা নাই, বাজিব আৰু। তাকে 5:15 মানত বোলে নিয়মটো আছে, সেইকাৰণে আজি ওলাইছোঁ যাবৰ কাৰণে, মাও যাব লগত। আচলতে বহুত দিন হ'ল ইমান জল্দি উঠাই নাছিলোঁ আচলতে, সদায় 5:30 বা 5টা বজাৰ পিছতহে সাৰ পাওঁ। আজি 4টা বজাতে সাৰ পালোঁ। সাৰ পাই এতিয়া গা পা ধুই মেলি ওলাইছোঁ এতিয়া। তাৰপিছত আন্ধাৰে হৈ আছে,
এতিয়া যাওঁ তাকে আপোনালোকক দেখুৱাম বাৰু অকণমান দৃশ্যবিলাক দেই। বাহিৰৰ পৰিৱেশটো চাওক, আজি বেলিটো বৰ ধুনীয়াকৈ ওলাইছে, ওপৰতে অৱশ্যে লাইট জ্বলি আছে, সেয়া চাওক বেলিটো ওলাও ওলাও কৰিছে আৰু। আৰু এয়া আজিও মই মাক ল'বলৈ বুলি এতিয়া ৰখিছোঁ ঘৰৰ সন্মুখত মাহঁতৰ। এয়া মায়ে এতিয়া এই তলা লগাই আছে, কাৰণ যিহেতু বাকীখিনি মানুহ শুই আছে, দেউতা ভাইটি শুই আছে, চ' সেইকাৰণে গেটখন তলা লগাই গৈছে আৰু দেখিছেনে পোহৰে হোৱা নাই, একদম আন্ধাৰে হৈ আছে। যিহেতু 5টা বাজিছে এতিয়া, 5টা বজাত মানে পোহৰ নহয়, 6টা বজাৰ ওচৰতহে আচলতে পোহৰটো হয়। বেলিটো কৈছোঁ। আৰু এয়া চাওক, কালি যে দেখুৱাইছিলোঁ আপোনালোকক, সেই জেগাটুকুৰা পালোহি। এতিয়াও ইমান আন্ধাৰ হৈ আছে। বাকীসকলে আচলতে চাকি জ্বলাই থৈছে, এতিয়া আমিও জ্বলাই দিলোঁ চাকি এগছ বাৰু। আগদিনাখনো জ্বলাইছিলোঁ, এতিয়া এয়া এই পুখুৰীটোৰ ওচৰত জ্বলাই দিলোঁ। আৰু এতিয়া ৰখি আছোঁ তেওঁলোকৰ নিয়মবিলাক চাই মেলি, কি নিয়মনো কৰে। এয়া চাওক, লাহে লাহে পোহৰ হ'ব ধৰিছে, আকাশখন দেখিছে নহয়, লাহে লাহে পোহৰ হ'ব ধৰিছে। আৰু এতিয়া তেখেতলোকে আৰম্ভ কৰিব পূজা কৰিবৰ কাৰণে। এয়া চাওক, এজন নামিছে এতিয়া সূৰ্য দেৱতাক পূজা অৰ্চনা কৰিবৰ কাৰণে, আৰু লগে লগে বাকী সকলো নামি যাব এতিয়া, সেয়াও দেখা পাব আপোনালোকে। এয়া চাওক, চাৰিওফালে ধুনীয়াকৈ প্ৰসাদৰ টুকুৰি ৰাখি থৈছে। তেওঁলোকৰ এই টুকুৰিটোতে নিয়মটো কৰে আচলতে। এয়া চাওক, এইগৰাকীও ধুনীয়াকৈ ধুইছে। ঠাণ্ডা নহয় বুলিহে দেই বেছি, কেতিয়াবাতো ইমান ঠাণ্ডা পৰে, এইবাৰ সিমান বেছি ঠাণ্ডা পৰা নাছিলে বাৰু। আপোনালোকে চাই যাওকচোন কিনো কৰে, দেখুৱাই গৈ আছোঁ, মাজে মাজে কৈ যাম বাৰু। এতিয়া দেখিলে গম পাব কি কৰিছে। এতিয়া এইফালৰ পৰা এই মানুহগৰাকীয়ে কিবা কিবি দি আছে, ধূপ জ্বলাই মেলি দিছে, আকৌ টুকুৰিটো এনেকৈ দিয়ে, সেই একপাক ঘূৰাই, তেনেকৈ কৰি আছে নিয়ম। আপোনালোকে চালে গম পাব, স্কিপ নকৰিব, চাই থাকক। যদি আপোনালোকে বিশ্বাস কৰে ছট পূজা মানে, কাৰণ যিহেতু বহুত প্ৰমাণী হয়, মই বহুত প্ৰমাণ পাওঁ, সেইকাৰণে মই আগৰ পৰাই মানো, বিয়া হোৱা আগৰ পৰাই মই বিশ্বাস কৰোঁ। কিন্তু এতিয়া বিয়া হোৱাৰ পিছত বেছি আচলতে মানো আৰু কেতিয়াবা নিৰামিষ খাওঁ। অসমীয়াত কথা এষাৰ আছে নহয়, মানিলেই ধান নামানিলে পতান। আচলতে মানিলেই সকলো নহয় জানো, তাকে সকলোৰে বিশ্বাসবিলাক বেলেগ বেলেগ আচলতে, সেয়াই আৰু এয়া দেখিছে নহয়, মানুহগৰাকীয়ে ধূপ দিছে। কিছুমানে কোৱা শুনিছোঁ আৰু যে এই ধূপডাল যেতিয়া আধা জ্বলি শেষ হ'ব, তেতিয়ালৈকে তেওঁলোকে এনেকৈ পানীত ৰখি থাকে আৰু পূজা অৰ্চনা কৰি থাকে। আৰু এয়া চাওক, ধাইমাও আহিছে ল'বলৈ কাৰণে, তেওঁলোকে দিব, এইফালৰ পৰা দি আছে সামগ্ৰীবিলাক, যি নিয়ম কৰা সামগ্ৰীবিলাক তেওঁলোকে এইফালৰ পৰা দি আছে, তেওঁলোকে কৰি গৈ আছে। আৰু সকলোৱে এই ব্ৰত নাৰাখে বাৰু, সম্ভৱো নহয় আচলতে। যিসকলে এই পানীত নামিছে তেওঁলোকেহে একদম কমপ্লিট ব্ৰত কৰে। এদিনৰ আগৰ পৰা একদম পানী এটোপাও নাখায়, আনকি থু নিগিলে, মানে চাওকচোন কিমান কষ্ট। সঁচাই দেই, বহুত কষ্ট কৰি এই পূজাভাগ কৰে, আৰু সেই কষ্ট কৰাৰ কাৰণে ফলো পায় মানুহে আচলতে। নিজে যদিও মই গোটেই নিয়মখিনি পালন কৰিব নোৱাৰোঁ, কাৰণ ব্ৰতততো থাকিব নোৱাৰোঁ, তথাপিও চাকি এগছ আগবঢ়াওঁগৈ, আগদিনাখন নিৰামিষ খাই মেলি আৰু সেইদিনাও নিৰামিষ খাই মেলি পূজাটো দিওঁগৈ আৰু, কাৰণ যদি নোৱাৰোঁ আহিবলৈ, ধাইকে দি দিওঁ, পূজা ভাগ কৰি দিয়ে তেওঁ। আৰু এই ভাগ পূজাৰ বহুত মহত্ব আছে, সেইকাৰণেহে আপোনালোকৰ আগত মই ভিডিঅ' আকাৰে দেখুৱাইছোঁ। ভাল লাগে আচলতে দেই, আৰু যিহেতু মই আগৰ পৰাই পূজা পাতল কৰি ভাল পাওঁ, সেইকাৰণে আচলতে মই বেছি ভাল লাগে আচলতে। যিকোনো পূজা বা যিকোনো নাম কীৰ্তন হ'লেই মানে মই বৰ ভাল লাগে, নামঘৰেই হওক বা মন্দিৰেই হওক বা ঘৰতে কিবা কৰিলোঁ, মানে বহুত মানে হেঁপাহেৰে বা আগ্ৰহেৰে মই কৰিবলৈ চেষ্টা কৰোঁ, ভাল লাগে আচলতে।
আৰু ইয়াৰে এই ব্লু কালাৰ টি চাৰ্ট পিন্ধাজনে পানীত নামিছিলে এতিয়া ধুনীয়াকৈ গা পা ধুই আকৌ আহিছে কাপোৰ সলাই মেলি এতিয়া এই খৰি দেখিছে নহয় আমৰ টুকুৰা কেইটুকুৰামান আচলতে এনেকৈ জ্বলাই মেলি হেক লৈছে নাজানো কিবা এটা নিয়ম আছে এইটো ময়ো কৰিব পাৰোঁ নেকি সুধিছিলোঁ তেতিয়া তেওঁলোকে ক'লে মই পাৰিব কৰিবলৈ ইয়াতে কিবা কিবি ধূনা চুনা দিছে আৰু এইফালে চাওক বিবাহিত মহিলাক আচলতে এনেকৈ সেন্দুৰ আৰু ফুট দিছে এইফালে মাক দি আছে এতিয়া মোকো দিব এয়া চাওক মোকো দিছে এতিয়া এনেকৈ ফুট এটা আৰু সেন্দুৰ এনেকৈ দি দিয়ে এয়া মই যোৱা বছৰো কৰিছিলোঁ আগৰ যদি মোৰ যোৱা বছৰ যদি ব্লগ চাইছে আপোনালোকে দেখিছে চাগে এয়া চাওক এনেকৈ ইগৰাকীয়ে সিগৰাকীক দিয়ে মানে এগৰাকীয়ে এগৰাকীক দিয়ে এনেকৈ মোক আকৌ দিবলৈ আহিছে এতিয়া মাকো দিছে পূজাত যেনেকৈ কৰে ঠিক তেনেদৰে কৰে মানে দুৰ্গা পূজাত যেনেকৈ কৰে ন আৰু এয়া চাওক মা আৰু মই দুইজনী আহিছোঁ হেক ল'বৰ কাৰণে আৰু আমাক যেনেদৰে কৈ আছে ঠিক তেনেদৰে আমি চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে আচলতে আমৰ ডালবিলাক সৰু সৰুকৈ কাটি মেলি এনেকৈ জ্বলাইছে সকলোৱে আচলতে নাজানো গা ধুই উঠি আহি এইটো কৰে আৰু নিয়ম আমাৰো কৰিবলৈ মন গ'ল সেয়া কৰিলোঁ আৰু বছৰটোৰ কাৰণে যিহেতু ছট পূজাৰ আজি শেষ চ' এই পবিত্ৰ দিনত এতিয়া সূৰ্য দেৱতাক প্ৰণাম জনাইছোঁ কাৰণ ভগৱান বুলি ক'লে আমি সূৰ্য দেৱতাকে প্ৰথম দেখোঁ নহয় জানো ৰাতিপুৱা শুই উঠে আৰু তেওঁকে আমি ভগৱান বুলি মানো আৰু অকল যে ছট পূজাতে আমি সূৰ্য দেৱতাক প্ৰণাম জনাব লাগে সেয়াও নহয় আমি সদায় আচলতে ৰাতিপুৱাই শুই উঠি সূৰ্য দেৱতাক প্ৰণাম কৰিব লাগে আচলতে আৰু সেইকাৰণে সূৰ্য নমস্কাৰ যোনটো কৰা হয় সেইটো কৰিলেতো বহুত লাভ হয় সেইকাৰণে পৰাপক্ষত আপোনালোকে সূৰ্য নমস্কাৰটো কৰিবলৈ চেষ্টা কৰিব শিকি ল'ব তাৰপিছত কৰিব সদায় সকলোখিনি নিয়ম কৰা হৈ গ'ল শেষেই হ'ল আৰু এতিয়া তাকে ৰখি মেলি ফটো একপি লৈ লৈছোঁ এই ধাইকো মই মাতি আছোঁ ধাই মাক যে আপুনিও ৰখি দিয়ক চবেই দেখিছেনে ধুনীয়াকৈ পিঠা আৰু মানে কি ঠেকুৱাৰ লগত ধুনীয়াকৈ চাহ খাইছে মই অৱশ্যে লাল চাহে খালোঁ দেই কাৰণ সুদা পেটত গাখীৰ চাহটো খাব নোৱাৰোঁ একদম লগে লগে গেছ হৈ যাব তাকে এইমাত্ৰ পালোহি পূজাৰ পৰা বৰ ভাল লাগিলে আচলতে ছট পূজা ইমানখিনি নিয়ম মই ভালদৰে দেখা নাছিলোঁ যোৱাবাৰ গৈছিলোঁ যোৱাবাৰ অলপ অলপ দেখিলোঁ কিন্তু এবাৰ ধুনীয়াকৈ গোটেইখিনি প্ৰথমৰ পৰা শেষলৈকে দেখা পালোঁ বৰ ভাল লাগিলে যদিও নদীৰ পাৰলৈ যোৱা নাই ঘৰতে কৰিছে আচলতে আৰু এয়া চব ঠেকুৱা লৈ আহিছোঁ আচলতে চাহৰ লগত খাব দিছিলে ইমানকৈ দিছে কেনেকৈ খাওঁ ইমানকৈ চ' লৈ আহিছোঁ এতিয়া পেকেটত ভৰাই মেলি তাকে এতিয়া নিষ্ঠাক জগালোঁ নিষ্ঠা স্কুল যাব হৈছে এই তাকে চাওমিন মানে বইল কৰি থৈ গৈছিলোঁ এইখিনি চাওমিন ইয়াতে বইল কৰি থৈ গৈছিলোঁ এতিয়া বনাই দিওঁ টিফিন আৰু বাকী ব্ৰেকফাষ্টটো ৰাতি বিশেষ তেনেকৈ নাখায় কৰ্ণফ্লেক্সে খাই যায় বাৰু কেতিয়াবা ভাত খায় বাৰু আজি কৰ্ণফ্লেক্সে খাব কাৰণ যিহেতু মই বনোৱা নাছিলোঁ তাকে আৰু আজি য়োগা ক্লাছ ছুটি কাৰণ মানে মই ভবা নাছিলোঁ যে দেৰি হ'ব পাৰে বুলি ভাবিলোঁ সেইকাৰণে মানে ছুটিয়ে দিলোঁ আৰু পাছবেলা কৰাম অৱশ্যে এতিয়া খালি ছুটি দি দিলোঁ আৰু এই সোমবাৰটো মানে আগৰ মানে শনিবাৰে মই মিলাই দিলোঁ আচলতে ক্ষতি কৰিবলৈ মন নাযায় সেইকাৰণে আগতেই মিলাই দিলোঁ জানোৱেই যিহেতু আজি ল'ব নোৱাৰিম বুলি তাকে মানে সেয়া আৰু ভক্তি থাকিলে ন শক্তি পায়ে যায় নহয় জানো মানুহৰ যদি ভক্তি থাকে শক্তি পায় সেই আজিও মই সেই ৰাতিপুৱা উঠি মেলি গা পা ধুই ধুনীয়াকৈ ওলাই যাব পাৰিলোঁ সেয়াই আৰু তাকে আৰু তাকে আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ নেক্সট ব্লগত লগ পাম আপোনালোকক দেই তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই চাওমিন বনাবলৈতো সকলোৱে জানে ন নতুনকৈতো শিকাবলগীয়া কাকো নহয় এয়া চব খালি মই আজি আলু দিছোঁ আলু ৰুকি দি দিছোঁ আচলতে গাজৰ একোৱেই নাছিলে আৰু বাকী ভেজিটেবলবিলাক বনাবলৈ সময়টো কম আছে ফ্ৰাই কৰিবলৈ টাইম লাগিব চ' সেইকাৰণে আলুখিনিকে পূৰা ৰুকি দিলোঁ ৰুকি মেলি এতিয়া
পিঁয়াজৰ লগত ফ্ৰাই কৰি আছোঁ, লগতে চাওমিনখিনি দি দিম আৰু ইয়াতে ধুনীয়াকৈ মেগী মছলাও দি দিছোঁ, তেতিয়া অলপ সোৱাদ হ'ব খাবলৈ। কিন্তু নিষ্ঠাই আহি মোক ফিডবেক দিছে বহুত ভাল লাগিলে হেনো খাই মেলি, ভাল লাগিলে সেইকাৰণে মোৰ সেই কথাষাৰ শুনি মেলি। আচলতে কিবা এটা টিফিন ধুনীয়াকৈ বনাই দিলে খালে আৰু মানে ৰিভিউটো ভালকৈ দিলে ভাল লাগে নহয় জানো, ফিডবেক এটা। আৰু এইফালে আমাৰ নিষ্ঠা ৰেডি হৈছে এতিয়া, জোতাযোৰ তাই মানে এনেকুৱা জোতাহে ভাল পায়, ৰছী লগা জোতা। আৰু এয়া চাওক ছট পূজাৰ প্ৰসাদ দিলেহি মোক, তাকে এতিয়া ইয়াত এনেকৈ লগাই দিছোঁ। ৰঙা কাপোৰ এটুকুৰা থাকে, সেইটুকুৰা পানীত ডুবুৱাই মেলি এনেকৈ ঘৰৰ সন্মুখত লগাই দিছোঁ, ঘৰৰ সন্মুখৰ গেটত। আৰু এয়া মোৰ য়োগা ৰুমতো লগাই দিছোঁ। এটা পজিটিভ ভাইব আহে আচলতে, মোৰ হয় দেই তেনেকুৱা। আৰু এয়া চাওক প্ৰসাদখিনি এটা টুকুৰিত দি দিছে, ওপৰতে এনেকৈ ৰঙা কাপোৰ দি দিছে। প্ৰসাদখিনি বাৰু অকণমান দেৰি পিছত দিছেহি বাৰু, 2 ঘণ্টামানৰ পিছত। আৰু এয়া মোৰ ফেভৰেট ঠেকুৱা, বৰ ভাল লাগে খাই মেলি, বহুত দিছিলে দেই। কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব দেই।